অলপ মাটি আপোনাৰ হাতত লৈ লওক। আপোনাৰ শত্ৰু ছাৰখাৰ হৈ নোহোৱা হৈ পৰিব। আপুনি আপোনাৰ জীৱনত শত্ৰু আৰু দুশ্মনৰ পৰা যদি বহু বেছি কষ্টত আছে, বহু বেছি চিন্তাত আছে, তেন্তে অলপ মাটি হাতত লৈ বহুত সৰু উপায় আপুনি কৰিব পাৰে। তেন্তে জানিব, যেতিয়াই আপুনি এই মাটিখিনি হাতত লৈ এই উপায়টো কৰিব, আপোনাৰ যি বিৰোধী আছে, আপোনাৰ যি শত্ৰু আছে, আজি যিসকল আপোনাৰ পিছত পৰি আছে, সকলো ফালৰ পৰা আপোনাক কষ্ট দি আছে, সেই সকলৰ অৱস্থা নাইকিয়া হৈ পৰিব আৰু আপোনাৰ শত্ৰু সম্পূৰ্ণৰূপে সমাপ্ত হৈ পৰিব। মানে ভৱিষ্যতে সিহঁতে আন কাৰোৰে লগত শত্ৰুতা কৰাৰ কথা ভাবিবলৈ পাহৰি যাব আৰু কেতিয়াও নাভাবিব যদি অলপ মাটি হাতত লৈ বহুত সৰু উপায়টো আপুনি কৰিব পাৰে। গতিকে চাওক, শত্ৰু লাগিলে আপোনাৰ জীৱনত এটাই থাকক বা অনেকেই থাকক, মানে বহুত সংখ্যক লোকৰ ইমানেই বেছি শত্ৰু থাকে যে তেওঁলোকৰ মনত প্ৰশ্ন উঠে যে সন্মুখৰ পৰা কোনো ব্যক্তিয়ে কষ্ট দি আছেনে, নে পিছফালৰ পৰা কোনো শত্ৰুৱে বাৰ কৰি আছে। সেই শত্ৰুবোৰে বহুত এনেকুৱা ক্ৰিয়া কৰাই আছে যে যাৰ কাৰণে জীৱন নষ্ট হৈ যাবলৈ ধৰিছে। চাওক, শত্ৰুৱে লাগিলে আপোনাক যি ধৰণৰেই কষ্ট দি নাথাকক কিয়, লাগিলে সন্মুখৰ পৰা আপোনাক ভয় দেখুৱাই আছে, ধমকি দি আছে, আপোনাৰ যি ধন সম্পত্তি আছে সেইবোৰ কাঢ়ি ল'বলৈ চেষ্টা কৰি আছে, আপোনাক উচতাই আছে, বন্ধন বাৰৰ ক্ৰিয়া কৰাই আছে বা যিকোনো প্ৰকাৰে আপোনাৰ পিছত পৰি আছে। কিবা এনেকুৱা আপোনাৰ লগত কৰিব বিচাৰিছে যাৰ দ্বাৰা আপোনাৰ জীৱন নষ্ট হৈ পৰক, আপোনাৰ বেপাৰ নষ্ট হৈ পৰক, আপোনাৰ চাকৰি গুচি যাওক, আপোনাৰ যি বিজনেছ আছে তাত লছ হৈ পৰক, নাইবা আপোনাৰ শত্ৰুৱে গোট বনাই আছে। কেতিয়াবা এজন শত্ৰুৰ লগত দ্বিতীয়জনে আৰু দ্বিতীয়জনে তৃতীয়জনৰ লগত হাত মিলাই লয় আৰু এইদৰে সিহঁতৰ সংখ্যা বহুত বেছি হৈ পৰে। তাৰ পিছত সিহঁতে এজন ব্যক্তিৰ জীৱন সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায়। এতিয়া চাওক, শত্ৰুৱে লাগিলে যিমানেই ষড়যন্ত্ৰ কৰি নাথাকক কিয়, যিকোনো প্ৰকাৰে আপোনাক অনিষ্ট কৰিবলৈ যিয়ে নকৰক কিয়, সিহঁতে আপোনাৰ গাৰ মেডালো লৰাব নোৱাৰিব। মানে বিচাৰিলেও সিহঁতে আপোনাৰ একো অনিষ্ট কৰিব নোৱাৰিব, যদি আপুনি অলপ মাটি হাতত লৈ এই সৰু উপায়টো কৰিব পাৰে। আজিৰ ভিডিঅ'ত আমি যি উপায় আপোনালোকৰ বাবে লৈ আহিছোঁ, সেইটো বিশেষকৈ সেই সকল লোকৰ বাবে হয় যিসকল লোক দুশ্মন আৰু শত্ৰুৰ বাবে বহু কষ্টত আছে, বহু দুখত আছে। বিশেষকৈ আজিৰ সময়তে, যিহেতু এতিয়া কলিযুগৰ সময় হয় আৰু কলিযুগৰ সময়ত দুশ্মন আৰু শত্ৰুৰ সংখ্যা মানুহৰ জীৱনত বাঢ়িয়েই গৈ আছে। আজিৰ সময়ত সকলো ব্যক্তি বহু বেছি কষ্ট আৰু দুখত থাকিবলগীয়া হয় শত্ৰু আৰু দুশ্মনক লৈ। গতিকে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, আপুনি যদি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আজিৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম নাইবা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, সৰু সুৰা হাই কাজিয়াটো সকলো মানুহৰ জীৱনতে হৈ থাকে। এনেকুৱা লোক আমাৰ শত্ৰু বা দুশ্মন নহয়। শত্ৰু কোনবোৰ হয়? যিসকলে কোনো এজন ব্যক্তিৰ জীৱনৰ পিছৰ ফালে লাগি থাকে, তেওঁৰ সম্পত্তি কাঢ়িবলৈ চেষ্টা কৰে, তেওঁৰ বেপাৰ আৰু ঘৰখনৰ ওপৰত বেয়া নজৰ দিয়ে। এনে লোকসকল জীৱনলৈ আহি এজন ব্যক্তিৰ জীৱন সম্পূৰ্ণৰূপে বৰবাদ কৰি দিয়ে। গতিকে চাওক, আজিৰ ভিডিঅ'ত আমি যি উপায় লৈ আহিছোঁ, এই উপায়টো পুৰুষ বা মহিলা সকলোৱে কৰিব পাৰিব আৰু এই উপায়টো কৰিবলৈ আপুনি এটা টকাও খৰচ কৰিবলগীয়া নহয়। এনেকুৱা উপায় আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ, যিটো কৰিলে আপোনাৰ শত্ৰু ছাৰখাৰ হৈ পৰিব, সম্পূৰ্ণৰূপে পৰাস্ত হৈ পৰিব আৰু আপুনি আপোনাৰ জীৱনত বহু উন্নতি কৰিব পাৰিব। সফলতাৰ দুৱাৰ আপোনাৰ জীৱনত চাৰিওফালৰ পৰা খোল খাই গৈ থাকিব। চাওক, বহুবাৰ যেতিয়া কোনো এজন ব্যক্তি বহু আগুৱাই যায়, তেওঁ সফলতা পায় আৰু ব্যক্তিজনে যেতিয়া চিৰি বগাবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁৰ শত্ৰুৱে এনেকুৱা ক্ৰিয়াকৰ্ম কৰায় যে ব্যক্তিজনৰ জীৱনত ধন হানি হ'বলৈ আৰম্ভ হৈ যায়, ঋণৰ সমস্যা বাঢ়ি যায় আৰু বহু ধৰণৰ দুখ কষ্টই তেওঁক আগুৰি ধৰে। গতিকে চাওক, যদি আপুনি আপোনাৰ জীৱনত যিকোনো ধৰণৰ শত্ৰু বা দুশ্মনৰ পৰা কষ্ট পাই আছে, মানি লওক যে আপোনাৰ যি শত্ৰু আছে সিহঁত বহুত পাৱাৰফুল হয়, বহুত শক্তিশালী হয় আৰু বহুত বেছি সিহঁতে আপোনাক কষ্ট দি আছে।
আৰু আপোনাৰ শত্ৰু বহু সংখ্যক হয় আৰু আপোনাৰ ওপৰত সিহঁতে সকলো ফালৰ পৰা বাৰ কৰি আছে। যেনেকুৱাই শত্ৰু নহওক কিয়, সন্মুখৰ শত্ৰুৱেই নহওক কিয় বা গুপ্ত শত্ৰুৱেই নহওক কিয়, সকলো শত্ৰুৱেই পৰাস্ত হ'ব যেতিয়া আপুনি এই উপায়টো কৰিব। যিহেতু এইটো মাটিৰ লগত জড়িত থকা উপায় হয়। চাওক, এই উপায়টো আপুনি কোন দিনাখন কৰিব লাগিব। এই উপায়টো আপুনি ৰবিবাৰ বা মঙ্গলবাৰে যিকোনো এটা দিনতে কৰক। যদিহে শত্ৰুৱে আপোনাক বহু বেছি কষ্ট দি আছে, বহু বেছি আপোনাৰ পিছত পৰি আছে, যদি আপোনাৰ হাতত সময় নাথাকে, এতিয়াই এই উপায়টো আপুনি কৰিব বিচাৰে, তেন্তে যিদিনাই আপুনি উত্তম বুলি ভাবে সেইদিনাই আপুনি এই উপায়টো কৰিব পাৰিব। যিকোনো দিনাখনেই কৰক, কিন্তু সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে আপুনি এই উপায়টো কৰিব লাগিব। চাওক, সৰ্বপ্ৰথমে আপুনি কি কৰিব লাগিব? অলপ মাটি আপুনি ল'ব লাগিব। অলপ মাটি ল'লেই হ'ব। আপোনাৰ ঘৰৰ যিকোনো ঠাইৰ পৰা অলপ মাটি লৈ লওক, কিন্তু তুলসীৰ গুৰিৰ পৰা বা তুলসীৰ ওচৰৰ পৰা আপুনি মাটি নল'ব। তাৰ বাহিৰে যিকোনো গছৰ ওচৰৰ পৰা আপুনি মাটি ল'ব পাৰিব। ইয়াৰ পিছত আপুনি কি কৰিব লাগিব? যিকোনো কাঁইট থকা গছৰ পাত ল'ব লাগিব। যেনে গোলাপ গছৰ পাত, নেমু গছৰ পাত আপুনি ল'ব পাৰিব। আৰু এনেকুৱা বহুত গছ আছে য'ত কাঁইট থাকে। কাঁইট থকা গছৰ পাতহে আপুনি ল'ব লাগিব। যদি আপোনাৰ ঘৰত নাই, তেন্তে আশে-পাশে থকা কোনো কাঁইট থকা গছৰ পৰা আপুনি লৈ ল'ব। চাওক, ইয়াৰ পিছত আপুনি কি কৰিব লাগিব? আপোনাৰ সোঁ হাতৰ তলুৱাত এই কাঁইট থকা গছৰ পাতকেইটা ৰাখিব। যিকেইটা পাত আপুনি আনিছিল আৰু যি গছৰ পাত আপুনি আনিছিল, প্ৰথমে সোঁ হাতৰ তলুৱাত আপুনি সেই পাতকেইটা লৈ লওক। তাৰপিছত সেই পাতকেইটাৰ ওপৰত আপুনি অলপ মাটি ঢালি দিয়ক। আপুনি যিখিনি মাটি যোগাৰ কৰি লৈছিল, সেই মাটিখিনি সেই পাতকেইটাৰ ওপৰত ঢালি দিয়ক। ইয়াৰ পিছত আপুনি কি কৰিব লাগিব? আপোনাৰ বাওঁ হাতৰ যিটো সকলোতকৈ সৰু আঙুলি হয়, অৰ্থাৎ কেৰা আঙুলি বুলি আমি যাক কওঁ, সেই আঙুলিৰে আপুনি মাটিখিনি গোল গোলকৈ ঘূৰাব লাগিব। আৰু যেতিয়া আপুনি ঘূৰাই থাকিব, তেতিয়া শত্ৰুৰ নাম অহৰহ কৈ থাকিব লাগিব। কিমান বাৰ? অতি কমেও 7-8 বাৰ সেইখিনি আপুনি ঘূৰাব লাগিব আৰু একেৰাহে 7-8 বাৰ আপুনি শত্ৰুৰ নাম ক'ব লাগিব। শত্ৰুৰ নাম যদি আপুনি নাজানে, তেন্তে শত্ৰু বুলি ক'লেও হ'ব। শত্ৰু বুলিও আপুনি 7-8 বাৰ ক'ব লাগিব আৰু যদি নাম কয় তেতিয়াও আপুনি 7-8 বাৰেই ক'ব লাগিব। ইয়াৰ পিছত আপুনি কি কৰিব লাগিব? সেই মাটিখিনিক আপুনি আপোনাৰ ভৰিৰে ভালদৰে মোহাৰি পেলাব লাগিব। কিন্তু ক'ত কৰিব লাগিব এই উপায়টো? যদি আপুনি এই উপায়টো ঘৰত কৰিছে, তেন্তে মাটিখিনি ঘৰৰ পৰা বাহিৰলৈ লৈ গৈ আপোনাৰ হাতত যি পাত আছে সেইখিনিও আপুনি ঘৰৰ বাহিৰলৈ লৈ গৈ মুখ্য দুৱাৰৰ পৰা মাত্ৰ বাহিৰলৈ ওলাই যাওক আৰু তাৰপিছত সেই মাটিখিনি আৰু পাতকেইটা মাটিত থৈ ভৰিৰে আপুনি মোহাৰি পেলাওক আৰু তাৰপিছত আপুনি ঘৰলৈ গুচি আহক। গোটেই উপায়টো আপুনি ঘৰৰ ভিতৰত কৰক, কিন্তু যিখিনি মাটি আপুনি ভৰিৰে মোহাৰিব সেই মাটিখিনি বাহিৰলৈ লৈ যাওক। আপোনালোক কনফিউজ নহ'ব যে ভৰিৰে মোহাৰি দিয়া মানে কি। মাটিখিনি আপুনি ভালদৰে ভৰিৰে দবাই দিয়ক। কোনখন ভৰিৰে? আপোনাৰ সোঁ ভৰিৰে। যেতিয়া আপুনি মাটিখিনি আৰু পাতকেইটা দবাই দিব, তেতিয়া আপুনি মনৰ ভিতৰতে ভাবিব লাগিব যে আপোনাৰ যি শত্ৰু আছে, দুশ্মন আছে, আপুনি সিহঁতৰ শক্তি নাইকিয়া কৰি আছে। এনেকৈ ভাবি আপুনি মাটিখিনি ভালদৰে ভৰিৰে মোহাৰি পেলাব লাগিব আৰু দবাই দিব লাগিব। তাৰপিছত আপুনি আপোনাৰ ঘৰলৈ গুচি আহক আৰু ঘৰলৈ আহি ভালদৰে হাত ভৰি ধুই ল'ব। এই উপায়টো আপুনি ৰবিবাৰ বা মঙ্গলবাৰ যিকোনো বাৰতেই কৰিব। যদি আপোনাৰ শত্ৰুৱে বহু বেছি কষ্ট দি আছে, তেন্তে সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে যিকোনো দিনাখনেই কৰিব পাৰিব। পুৰুষ বা মহিলা সকলোৱে এই উপায়টো কৰিব পাৰিব। কিমান বাৰ কৰিব লাগিব? এবাৰতে আপোনাৰ শত্ৰু সম্পূৰ্ণৰূপে পৰাস্ত হৈ পৰিব আৰু আপুনি দেখিব আপোনাৰ জীৱনৰ পৰা সকলো শত্ৰু আঁতৰি যোৱাৰ পিছত আপোনাৰ কামবোৰ হ'বলৈ ধৰিব আৰু জীৱনত আপুনি সফলতা পাবলৈ আৰম্ভ কৰি দিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।